গুড মৰ্নিং ফ্ৰেণ্ডছ, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। এটা কথা আপোনালোকে কওকচোন, যেতিয়া বজাৰত কিবা এটা বস্তু কিনিবলৈ যাওঁ, আমি বস্তুটোৰ দাম বেছি বুলি কওঁ ন। ধৰক শাক পাচলিৰ কথাটো ক'লোঁ, মানে আলু পিঁয়াজ এইবোৰ কি মানে পিঁয়াজৰ দামটো বেছি হয়, আলুৰ দামটো বেছি। ইমান দাম কিয়? বহু ধৰণৰ মানে আমাৰ মনত মানে একটা প্ৰশ্ন আহে আৰু কিন্তু যদি সেই খেতিটো আমি নিজে কৰি বজাৰত বিক্ৰী কৰিবলৈ যাওঁ, তেতিয়া আমি কিয় কম দামত বিক্ৰী নকৰোঁ কওকচোন? তেতিয়া আমি কিয় বস্তুবোৰ আমি কম দামত বিক্ৰী নকৰোঁ? আমাক বেছি লাগে টকাটো, বেছি খোজোঁ কাৰণ মোৰ তাতে খৰচ বহুত আছে, সাৰ পানীৰ বহুত খৰচ আছে, সেইকাৰণে অলপ দামটো বেছি পৰে। ঠিক তেনেদৰে বেলেগো বস্তু বিক্ৰী কৰিব আহিলে তেওঁলোকৰো চেম মানে খৰচে আছে, তেওঁলোকেও মানে সাৰ পানীৰ বহুত কথা আছে, পৰিশ্ৰমৰ কথা আছে। তো সেইখিনি মূল্য হিচাপ কৰিহে মানে বস্তুটো বজাৰত বিক্ৰী কৰে। তো সেইকাৰণে নিজৰটো ভাবিলে মানে বেলেগৰটো মানে ভাবিব লাগে আৰু সেনেকুৱা কৰিব নালাগে যে মই বস্তুটো বিক্ৰী কৰিব নিছোঁ, মই দামটো বেছি দামত বিক্ৰী কৰিম, বেলেগৰ বস্তু কিনিব যাওঁ আমি কম দামত বিচাৰিম, এনেকুৱা নহয়। আমি সদায় মানে নিজৰটোৱে বেছিভাগ মানে চিন্তা কৰোঁ আৰু কিন্তু তেনেকুৱা নহয়। মানে চবৰে কথা ভাবিব লাগে একবাৰ, মানে চবে আগুৱাই যাব লাগে, চবে আগুৱাই যাওক। তেনেকৈ তাৰ নিজৰটো চিন্তা কৰিলে নহ'ব, বেলেগৰ কথাটো মানে চিন্তা কৰিব লাগিব। যি কি নহওক বন্ধুসকল, সমূলীয়া সময় দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে আপোনালোকে যিসকলে ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো ইমান সমাপ্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ' চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। এইখিনি আৰু বেছি নকওঁ, আজিলৈ এৰিলোঁ, ধন্যবাদ।